দলগাঁৱৰ শিলবৰীত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। পথ নিৰ্মাণ কাৰ্যত অনিয়ম হৈছে বুলি ৰাইজে সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ। প্ৰাক্কলন মতে নিৰ্মাণ কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে। কামটোৰ ঠিকা লাভ কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবেই লেহেম গতিত আগবাঢ়িছে নিৰ্মাণ কামটো। পথটো নিৰ্মাণ কৰাত প্ৰকৃততে অনিয়ম আৰু দুৰ্নীতি হৈছে নেকি সেয়া বিভাগীয়ভাৱে তদন্ততহে ওলাই পৰিব। হাতেৰে টানিছে আৰু অনায়াসে চপৰে উঠি গৈছে পকী পথ। এনে দৃশ্যাংশৰ ফলত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। ৰাইজে দাবী জনাইছে যে দলগাঁৱৰ শিলবৰীৰ ধেনুগুৰিৰ পৰা শিলবৰী বজাৰলৈকে যোৱা পথটোৰ নিৰ্মাণ কাৰ্য প্ৰাক্কলন মতে কৰিবলৈ শিলবৰীৰ পৰা ওদালগুৰি জিলা সংযোগী একমাত্ৰ ব্যস্ত পথ এইটো। লোক নিৰ্মাণ বিভাগৰ পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি আৰু অনিয়ম হৈছে নেকি সেয়া হৈছে প্ৰকৃত প্ৰশ্ন। নিউজ ডেস্ক ৰিপোৰ্ট পি সংবাদ। রাস্তার কমপ্লেন হলো, রাস্তা যেটা বনাইছে তোমার মেটাল মারা নাই, বুকাতে মানে পিছু বহাই দিছে মাটির উপরতেই। এটা ভাঙি গেছে, ভাঙি গেছে কুটুমারক। এটা 1 ইঞ্চি 1.5 ইঞ্চি তার আগে আছে, 4 ইঞ্চি থেকে লাগে। এটা 1.5 ইঞ্চি 1 ইঞ্চি তার আগে, 1 ইঞ্চি 1.5 ইঞ্চি তার আগে আছে। বহনটা উঠাও হব লাগে, 6 ইঞ্চি কমই আছে উঠাবার পড়া। মানে ওটা 6 ইঞ্চি কম আছে দিয়া। হ্যাঁ 5.5 ফুট হব লাগে। 18 ফুট কম হব। জুগিছো আমি। গাড়ীটো খুব পুৰা দুৰ্নীতি হ'ল। আকৌ কাণ্ড নতুনকৈ লাগিব, কাণ্ড নতুনকৈ লাগিব। ভালদৰে হ'ব লাগে, আমি নামানিম। এই ৰাস্তাটোৰ কামটো দুৰ্নীতি হৈ আছে, সেইকাৰণে কালি মই কৈছো, তাৰপিছত সি কৈছে ইঞ্জিনিয়াৰ হ'ব লাগে কথা পাতিবলৈ সিহঁতৰ লগত। সেই ঠিকাদাৰে কৈছে, ঠিকাদাৰৰ ভাগিন যিটো ঠিকাদাৰ মৰি গৈছে তাৰ ভাগিনটো। কালি মই কোৱাৰ লগে লগে মোক কৈছে মোৰ বোলে ইঞ্জিনিয়াৰ হ'ব লাগে, তাৰ লগত কথা ক'লে। এইটো দুৰ্নীতি হৈ আছে। ৰাস্তাটো 18 ফুট বহল, যি আছে 17 ফুট। আৰু এইটো চাক বালিৰ ওপৰত এনে মাল মাৰি থৈ গুচি গৈছে, 1 ইঞ্চি মাল মাৰিছে। কলে ইহঁতে পুলিচ লৈ আহে। 2 ইঞ্চি হব, এনে 4 ইঞ্চি আছে। 2 ইঞ্চি মাৰিছে, 4 ইঞ্চি। নাই দুৰ্বল হৈছে, আপোনালোকে দেখাই পাই আছে। এই উঠাই আছে এইটো ৰাষ্ট্ৰপতি তিনিআলিৰ পৰা বজাৰলৈকে, শিলবৰী বজাৰলৈকে। এইটো আমাৰ ৰাইজৰ ৰাস্তা, ৰাস্তাটো ভাল হ'ব লাগে, সেইটোৱে আমি খোজো। আকৌ ভালকে হ'ব লাগে।